নমস্কাৰ মই বিশ্বজিৎ বৰা এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যোৰহাট মৰিয়নি দেৱৰাপাৰাৰ ফালে আহি থকা সময়তে আপোনাৰ নাগাজাংগাত খুব সুন্দৰ এখন বাৰী দেখিলোঁ আমি, চন্দনৰ বাৰী। অকল চন্দন বুলিয়ে নহয়, বহুত কিবা কিবি গছ আছে এই দাদা ঘৰত। দাদাক লগ কৰিবলৈ আমি সোমাইছিলোঁ। একচুৱেলি গছখিনি দেখি চন্দন গুজিবা বোলো আমাক দিব নেকি আৰু নতুনকৈ কিবা লগাব নেকি এনেকৈ ভাবি কেনে আমি সোমালোঁ। কিন্তু একচুৱেলি দাদা নাই। দাদা আপোনাৰ যোৰহাটলৈ গৈছে নিজৰ কৰ্মসূত্ৰে। তাকে তেওঁৰ বাৰীখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাবচোন কি সুন্দৰকৈ চন্দনবিলাক ৰুই থৈছে, কি ধুনীয়াকৈ ডাঙৰ হৈছে চাব। দাদাজনৰ নামটো কৈ দিয়কচোন দাদা। অপূৰ্ব শইকীয়া। অপূৰ্ব শইকীয়া ন? আপোনাৰ নাগাজাংগাত মানে দাদা ইয়াতে কাম কৰি থাকে, গছবিলাক চোৱা চিতা কৰে। তাকে আমি সোমালোঁ, দাদাকে লগ পালোঁ, অকণমান বাৰীখন দেখাইছোঁ আৰু আহিম কাইলৈ পৰহিলৈ মানে এপাক আহিম। দাদাৰ লগত আমি ভালকৈ কথা বতৰা পাতিম গছবিলাকৰ কথা। আহিব ন? অঁ ঠিক আছে, তেতিয়া আমি ফোনাফোনি হৈ ল'ম, ৰখি দিম অকণমান প্ৰয়োজন হ'লে। বহুত আছে প্ৰণাম কৰি মানে গ'লে এয়া 2 কুইণ্টেল মাছ ধৰি হয় নেকি? মইনিত দিলোগে। কি মাছ? এই আপোনাৰ চন্দা ন? সৰু কালো বুজিছেনে? এইকেইটা সৰু 4টা মানুহ পাম লগাই ল'লোঁ, পুৰা দিয়া হৈছে। এইবিলাক মেহেগনি চব দাদা, এই বন্ধুসকল। খালি এইটো ভাৰটিছটো দাদাই মানে ক'ৰ পৰা আনিলে নাজানো। এই বস্তুটো একচুৱেলি আপোনাৰ আফ্ৰিকান মাহাগনি নহয়, ইয়াতে আপোনাৰ ব্ৰাঞ্চ আহিছে। আপুনি চাই লওক, বহুত ওচৰৰ পৰা ব্ৰাঞ্চ আহিছে। গছটো দেখাই দিয়া তলৰ পৰা। এইবিলাক আফ্ৰিকান নহয় একচুৱেলি, এইটো আপোনাৰ ইণ্ডিয়ান, যিটো আমাৰ ইণ্ডিয়ান মাহাগনি এইটোৱে হয়। এইটো বহুত তলৰ পৰা ব্ৰাঞ্চটো ষ্টাৰ্ট হৈ যায় গছটো। বাকী ঠিকে লগাইছে গছবিলাক, ঠিকে দেখিছোঁ বাৰু। দাদা আহিব এতিয়া, আমি দাদালৈ অলপ অপেক্ষা কৰিছোঁ 12মান বজালৈকে একদম। খাই যে সেইটো টেঙা কোনটো? খাইছে হ'ব ইমান নালাগে। টেঙা এইটো টেঙা দিছে দাদাই খাবলৈ। এইজোপা চব চন্দন দেখিছে, সুন্দৰ হৈ আছে। এইজোপা ডাঙৰজোপা দেখালে। দেখালে সোমাই থাকক। এইফালে চাব বন্ধুসকল, আপোনালোকে দেখিছে নিশ্চয় এই চন্দনজোপা, বগা চন্দনজোপা একেবাৰে আপোনাৰ ঘৰৰ কাষতে আছে। সেইটো কাৰণে কৈছোঁ, আপোনালোকে খুব কমটি জেগাতে আপুনি এই বগা চন্দনৰ প্লান্টেশ্যনটো কৰিব পাৰে। ঠিক আপুনি ওখটো চাওক, মিনিমাম আপোনাৰ 15 ফুটমান ওখ হৈছে, প্লাছ আপোনাৰ 20 to 25 ফুট ওখ হ'ব। আৰু একেবাৰে আপোনাৰ ঘৰৰ ওচৰতে লগানো কোনো অসুবিধা নাই। আৰু বাকী আপোনাৰ এই প্লান্টটো দেখাই দিওঁ, তলৰ প্লান্টটো দেখাই দিয়ে। এইটো চব যিটো আপোনাৰ এই গছটো আপোনাৰ নাইট্ৰজেনটো অলপ দূৰলৈ যোৱা। আপোনাৰ এই চন্দন গছে নাইট্ৰজেনৰ বাৰটো আপোনাৰ নিজে গ্ৰহণ কৰিব নোৱাৰে, ল'ব নোৱাৰে মানে মাটিৰ পৰা। এই গছটোৰ সহায়ত এই গছজোপা ডাঙৰ হয়। খালি ইয়াতে এটা ভুল হ'ল, এই গছবিলাকত ব্ৰাঞ্চ বেছি ওলাই গ'ল। একচুৱেলি এইটো এডলীয়া কৰিব লাগিছিলে, তেনেকুৱা। এইফালে দেখাই দিয়ে। এইবিলাক দেখিছে, এইবিলাক এতিয়া চবতে আপোনাৰ ইয়াত মানে ব্ৰাঞ্চটো বেছি ওলাই গ'লেতো 4-5টা ব্ৰাঞ্চ। একচুৱেলি আপোনাৰ ইমান মানলৈকে আপোনাৰ হাৰ্ডিটো থাকিব, বাকী আপোনাৰ ইয়াত মানে ডিভাইডেড আহি গৈছে যে, এইটো কাৰণে হাৰ্ডিটো কম ওলাব। সেইকাৰণে আপোনালোকে ৰোপণ কৰিলে বস্তুটো এনেকুৱা 2-3টা ডাল থাকিলে ডালবিলাক কাটি যাব লাগে। ইয়াত আপোনাৰ 3টা ঠেঙনি হৈছে, কিন্তু ইয়ালৈকে আপোনাৰ মালটো আছে দেখিছে বন্ধুসকল।
ঠিক আছে বন্ধুসকল, ৰাস্তাই হেঁটে মতে পটককৈ গছকেইজোপা দেখিলোঁ, কাৰণ আমি সদায় গছৰ লগত থকা মানুহ। এনেকুৱা মূল্যৱানী গছ কিছুমান মানুহে লগাই থ'লে ভাল লাগে আৰু সোমাই চাই যাব মন যায়। টেক্সিত তেনেকৈ সোমাই গ'লোঁ। এতিয়া দাদাকো লগ কৰিম বুলি অলপ সময় আমি ইয়াতে অপেক্ষা কৰোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ। জয় অসম।